मगहर से सतलोक गया कबीरा, जाका पाया नहीं शरीरा। জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সান্নিধ্যত পৰমেশ্বৰ কবীৰ চাহাবৰ ৫০৮ সংখ্যক নিৰ্বাণ দিৱস উপলক্ষে অহা ২৭, ২৮ আৰু ২৯ জানুৱাৰী ২০২৬ তাৰিখে নেপাল সহিতে ভাৰতৰ ১৩খন সতলোক আশ্ৰমত তিনিদিনীয়া মহাসমাগমৰ আয়োজন কৰা হৈছে। এই পবিত্ৰ অৱসৰত তিনিদিনীয়া অখণ্ড পাঠ, বিশাল ধৰ্মভোজ, বিশাল সৎসংগ সমাৰোহ, বিনামূলীয়া নামশিক্ষা, ৰক্তদান শিবিৰ, আধ্যাত্মিক প্ৰদৰ্শনী, যৌতুকমুক্ত বিবাহৰ দৰে এনে কেইবাটাও ভব্য কাৰ্যক্ৰম হ'ব, য'ত আপোনালোক সকলো নগৰ আৰু গাঁওবাসীক এই বিশাল অদ্বিতীয় ধৰ্মভোজত সাদৰেৰে আমন্ত্ৰণ জনোৱা হৈছে। এই সমাগমৰ আয়োজনস্থলীৰ ঠিকনা হৈছে সতলোক আশ্ৰম, ধলানা ধাম, তহচিল গোহানা, জিলা সোনিপত, হাৰিয়ানা,